বস্তু আছে 200 গ্ৰামৰ বিল বনাই 250 গ্ৰামৰ টোটেল এমাউন্ট লৈছে টোটেল এমাউন্ট 305 টকা 305 টকা যোনটো বস্তু 180 আৰু 80 260 টকা হ'ব লাগে আপোনালোকে 305 টকা লৈছে চাওকচোন এই গুৱাহাটী মহানগৰীৰ অশোক সুইটছ ৰাজগড় স্থিত অশোক সুইটছত এনে ধৰণে মানুহক ঠগাই হিচাপত কৈছে আমাক অলপ বুজাই দিয়ক এটা আপোনালোকে বুজাই দিয়ক 200 গ্ৰামৰ বস্তুটো আপুনি 250 গ্ৰাম ইয়াতে ক'ৰ পৰা চিষ্টেমত মাৰিলে 50 গ্ৰামে যদি আপোনালোকে হৰলুকি কৰে মাৰে কি হ'ব বস্তুটো অকণমান কি কৰি দিব লাগিব আপোনালোকৰ পৰা এইটো চব যোৱাকালিৰ হা যোৱাকালিৰ বস্তু আপুনি এতিয়া MRP আছে 180 ৰুপিজ আৰু MRP 180 ৰুপিজ আছে ইয়াতে চাওক কোৱান্টিটি আছে 200 গ্ৰাম প্ৰথম কথা হ'ল বিল বনাইছে আপোনালোকে 250 গ্ৰামৰ সেকেন্ড কথাটো হ'ল 180 MRP আছে আপোনালোকে এমাউন্ট লিখিছে 225 হা 225 তাৰমানে এইটো তাৰে উপৰি আকৌ GST এড কৰিছে 15% আপোনালোকে কি কৰিছে তাৰমানে এনেকে তাৰমানে ধনী হ'ব নেকি নাই এনেকে ধনী হ'ব নেকি আপোনালোকে এইটো মোক এটা কথা বুজাই দিয়ক এইফালে MRP ৰেটতকে এইফালে 50 টকা বেছি ল'ব এইফালে আকৌ 200 গ্ৰাম বস্তুটো 250 গ্ৰাম বুলি বিল বনাব এইটো আৰু কি বস্তু না বাই মিস্টেক কেনেকে আপোনালোকে দেখাওক আপোনালোকৰ ইয়াতে আছে নহয় আপোনালোকৰ চিষ্টেম দেখাওক চিষ্টেমত বিল বনাইছে আপোনালোকে এনেকে 2 নম্বৰী কৰিলে নহ'ব নহয় আপোনালোকে এইটো মেনুৱেল বিল হ'লে বাৰু আমি মানি ল'লোঁ এইটো চিষ্টেমত আছে আপোনালোকে এক পোৱা বস্তুটো 200 গ্ৰাম কৰি বিক্ৰী কৰি আৰু 50 টকাকে উল্টা এক্সট্ৰাকেও ল'ব আমি খোৱাই নাই বস্তু আপোনালোকে ঘৰ এইবোৰ বস্তু দিলে কোনে বিশ্বাস কৰিব কওকচোন এনেকে যদি আপুনি মাধমাৰ মাৰে হা মানুহবিলাকক মাধমাৰ যদি এনেকে মাৰিম বুলি ভাবিছে আমি মানুহখিনি আপোনালোকে এইটো কালিৰ বিল আপোনালোকৰ আপোনাৰ চিষ্টেমত এইটো ছেটিঙত বহুৱা আছে আপোনালোকে এই বস্তুটো তাৰমানে আপোনালোকে 250 গ্ৰাম বুলি বিক্ৰী কৰি দিয়ে আৰু 55 টকাকে আপোনালোকে বেছিকে ল'ব দামটো বেছিকে আপোনাৰ লগত সংগঠিত হৈছিল এইবোৰ কি মই কালি ইয়াতে 8:30 মান বজাত আহিলো আহি কিনে এইটো এটা ল'লো আৰু দুটা এই দহি পকৰা ল'লো তো এই ইহঁতি বিলটো বনাইছে চাওক ইয়াতে বিলটো আছে আপোনাৰ 250 গ্ৰামৰ আছে ইয়াত এইটো বস্তুটো আছে 200 গ্ৰামৰ চাওকচোন বস্তু আছে 200 গ্ৰামৰ বিল বনাই 250 গ্ৰামৰ টোটেল এমাউন্ট লৈছে টোটেল এমাউন্ট 305 টকা যোনটো বস্তু 180 আৰু 80 260 টকা হ'ব লাগে আপোনালোকে 305 টকা লৈছে চাওকচোন এই গুৱাহাটী মহানগৰীৰ অশোক সুইটছ ৰাজগড় স্থিত অশোক সুইটছত এনে ধৰণে মানুহক ঠগাই এনে ধৰণে এই কৰি আছে চাওকচোন এওঁলোকৰ মিষ্টেক নহয় আপোনালোকৰ ছেটিঙত মই অলৰেডি আপোনালোকৰ আৰু ক্ৰেতাই আপোনালোকে চাওক এইটো বস্তু মিষ্টেকৰ কথা নক'ব মানুহক ঠগি খোৱা কামটো মিষ্টেকৰ কথা নক'ব 305 নিমিলা অংক এইটো ইয়াতে চাওকচোন গুৱাহাটী মহানগৰীৰ ৰাজগড় স্থিত অশোক সুইটছ তাতে এটা বস্তু 180 ৰুপিজ MRP আৰু 200 গ্ৰাম বুলি স্পষ্টকৈ লিখা আছে তেওঁলোকে বিল বনাব 250 গ্ৰামৰ চাওক 50 গ্ৰাম তাতে মাৰিলে ওপৰত এই 180 টকীয়া বস্তুটো ইয়াতে বিল বনাইছে চাওকচোন 225 টকা তাৰ মানে মোটামুটি 45 টকা এই পেকেটটোত বেছি লৈছে ইয়াৰ উপৰিও এইটোৰ ওপৰত GST লৈছে 15 টকা আৰু বেছি বস্তুও কম আছে বস্তু 250 গ্ৰাম বুলি কোৱাৰ পাছত 200 গ্ৰাম তেওঁলোকে বস্তু পেকিং কৰি এনেকে দিছে তাৰমানে কেনেকুৱা মানুহক ঠগি লুটি ঘুটি খাই আছে এনেকুৱা ধৰণৰ মিঠাই দোকানবোৰত এনেকে যদি মানুহক সেই কৰে হা বিশ্বাসযোগ্যতাটো ক'ত থাকিব মানুহৰ সাধাৰণ মানুহৰ বিশ্বাসযোগ্যতা ক'ত থাকিব আজি এনেকুৱা অভিযোগ ইয়াত বহুত আহি আছিল কিন্তু আজি যোৱাকালি এনেকুৱা ধৰণৰ এক ঘটনাই আমাৰ চকু কপালত উঠিছে আমি প্ৰত্যেকজন সৰ্বসাধাৰণ নাগৰিক আমি সাৱধান হোৱা উচিত MRPটো আপোনালোকে চাব লাগিব 200 গ্ৰাম 250 গ্ৰাম বুলি কয় 200 গ্ৰামৰ বস্তু দি আছে আৰু বিল এনেকে 50 টকা বেৰি বঢ়াই লৈ আছে এইটো কোন কি হিচাপৰ অংক আমি বুজি নাপাওঁ এনেকে নহয় আচ্ছা ধৰাত পৰিলে আপুনি মিষ্টেক বুলি ক'ব আৰু ধৰাত নপৰিলে কামটো কৰি থাকিব নেকি নহয় সেইটোৱে কৈছো কাৰণ কিয় চাওক আপোনাৰ এখন GST ৰ'ব MRP বস্তুৰ ওপৰত আপুনি একচুৱেলি GSTও ল'ব নোৱাৰে যদি MRP থাকে
প্ৰথম কথা আপুনি নিয়ম কানুন যদি জানে আমিও নিয়ম কানুন জানো GST আৰু এইটো উইথ GST যেতিয়া 180 rupees থাকিব এইটো 225 কেনেকৈ লিখিলে আপুনি আপোনালোকে চাওক এইটো যেতিয়া তেওঁ তাৰ পৰা বাছি ল'ব আপোনালোকৰ চোৱা দায়িত্ব হয় নাই এইটো আপোনালোকে দিব আপোনালোকে চিষ্টেমত মাৰিব এওঁটো চিষ্টেমত মাৰিবলৈ এই হিচাপত ইয়াতে 200 আনক 200 গ্ৰাম আনক আৰু ইয়াতে 180 rupees লিখক সেই হিচাপত বিলটো যিমান বেক কৰিব লাগে এওঁক সেই পইচাটো বেক কৰি দিয়ক পইচাটো বেক কৰি দিয়ক এনেকৈ হেৰি নহ'ব নহয় এইটো লওক তেওঁ পে'মেণ্ট কৰিছে যি পইচা আছে এইটো লৈ লওক এইটো লৈ লওক